এপাত হৈছে KTM Duke 250 হেণ্ডেল বাৰ আৰু এইটো হৈছে তাৰ ৰাইজাৰ সাইজাৰ প্লেট চিলেট গোটেইখিনি আছে এপাত হেণ্ডেল খুলি পিনে এতিয়া লগাম মানে Duke 250 এপাত হেণ্ডেল আৰু ৰাতি হোৱা কাৰণে ভিডিঅ' বনোৱা নাই তো বঢ়িয়াকৈ কাগজ পাতি কাম হৈ গ'ল এইফালে ডিলাৰ বন্ধ কৰা টাইম হৈ গ'ল এতিয়া টাইম হৈ গ'ল 8টা বাইকৰ ডেলিভাৰী লৈ আছোঁ এইফালে NS 200 আপোনালোকৰ মাতটো ধুনীয়াকৈ শুনাই দিওঁ শুনিছে পুৰা বঢ়িয়া বাইক বৰ্তমান কালি ৰাতিপুৱা উঠাই দিয়া হ'ব এইটো ৰেড কালাৰটো এইটো তাৰপিছতে এইটো বাকী যিখিনি ৰেড আছে এইখিনি গোটেইখিনি উঠাই দিয়া হ'ব ফুল্লি পূৰা ব্লেক কৰি দিয়া হ'ব আৰু আজিয়ে খোলা হ'ল হয় মানে এইফালে মদগাত খোলা গ'ল হয় এইটো তেল টাইটি খোলা গ'ল হয় তো আজি খোলা নহ'ব মানে এতিয়া টাইম বহুত হৈ গ'ল এতিয়া বাইকখন লৈ পেলাই খালি ঘৰলৈ যাব লাগে সেইফালে ডিলাৰৰ ভিতৰৰ পৰা বাইক এতিয়াও ডেলিভাৰী ল'ব পৰা নাই সেইফালে আকাশো আহি গ'ল ন আকাশ তো ৰাতিপুৱা লাগে আপোনালোকক টেষ্ট ড্ৰাইভ দিম এতিয়া মটৰ ব্লগিঙৰ ছেট আপো আনিলোঁ ৰাতিপুৱা লাগে আপোনালোকক টেষ্ট ড্ৰাইভ দিম এইফালে মুক্তি ভাই মাৰি আছে চাইন আজিকালি চাইনটো অলপ কমাই মাৰিব লাগে বোলে ইমান সময় মাৰিব নালাগে কেইটামান মাৰিব 22টাতে ভাৰ্গৱ দা এইফালে ভাৰ্গৱ দাই ফাইনেন্সটো কৰাই দিলে কিন্তু এই ডিলাৰ নাথাকে তথাপিও মানে কৰাই দিছে এই ভাৰ্গৱ দা এতিয়া ফাইনেন্সাৰ না এইফালে মুক্তি ভাই দি একেলগে পঢ়া সেইটো কাৰণে মানে মুক্তি ভাইক অকণমান হেল্প কৰি দিছে আৰু কোনোবাই যদি ফাইনেন্স কৰে তেতিয়াহ'লে ডাইৰেক্ট চিধা মোক কণ্টেক্ট কৰিব ভাৰ্গৱ দাক কেছটো দি দিম পূৰা ডিছকাউণ্টত হৈ যাব গাড়ী লৈছে মুক্তি ভাই আৰু এইফালে এতিয়া বাইকখন আপোনালোকক ফাইনেল লুক দেখাই আছোঁ এইফালে দেখিছে একদম মজাকৈ ষ্টিকাৰ ৰঙা যিমানখিনি আছিলে আগৰ ফুটেজটো দেখিছিলে গোটেইখন ৰঙা আছিলে এতিয়া বৰ্তমান মানে ৰঙা গোটেইখিনিয়ে খুলি দিয়া হৈ গ'ল বাইকখন এতিয়া ফুল্লি চেক্সি লাগিছে নাই আপোনালোকে কমেণ্ট বক্সত জনাব তো এতিয়া এইফালে দেখিছে বঢ়িয়াকৈ বাইকখন কি চেক্সি হৈ গ'ল দেখিছে তো মানে এই ৰঙা কালাৰটো থাকিলে ৰঙা কালাৰটোত মানে ভাল নালাগে সেইটো কাৰণে কালিয়ে খোলা কথা আছিলে কালি বাইকখন ডেলিভাৰী লোৱা দেৰি হোৱাৰ কাৰণে আজি দি থৈ অহা হৈছিলে মানে মডিফাইডৰ দোকানত তাৰপিছতে মজাকৈ ষ্টিকাৰখিনি খুলি দিয়া হ'ল তাৰপিছত এতিয়া বঢ়িয়াকৈ লৈ আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে এতিয়া বঢ়িয়াকৈ এইটো ৰাস্তাতে অকণমান ফালন চালন তাত দিম আপোনালোকে চাব মটৰ ব্লগিঙৰ ছেট আপ এতিয়াও নানিলোঁ মানে বেলেগ ফালেহে আহিছিলোঁ ভিডিঅ' বনোৱা মানে ইনষ্টেণ্ট প্লেনিং হৈ গ'ল তো আপোনালোকক ধুনীয়াকৈ বোলো ভিডিঅ'টো বনাই দিওঁ আৰু এইফালে টায়াৰ চাইজ দেখিছে আপোনালোকে এই বাইকখনৰ টায়াৰ চাইজ দি আছে এতিয়া বৰ্তমান 130 ছেকশ্যনৰ টায়াৰ দি আছে আৰু আগতটো MRF দিছিলে কোম্পানীয়ে এতিয়া বৰ্তমান দিছে ইয়াতে এইটো লোকচান 1 নম্বৰত দেখিছে এইটো মানে হেৰিও দিছে কি কয় চিয়েটৰ জুম বুলি কয় এইটো চিয়েটৰ টায়াৰ দিছে এইটো 130 ছেকশ্যনৰ টায়াৰ খালি এই টায়াৰটো মানে আৰু অলপ ডাঙৰ লগাব লাগিব 130তকৈ ডাঙৰ লগাই পেলাই মানে 150 মান কৰি দিব লাগিব তেতিয়া টায়াৰ চাইজটো ইমানকণ ডাঙৰ হৈ গ'লে বহুত ডাঙৰ হৈ থাকিব এতিয়া 1 নম্বৰত বৰ্তমান ৰিজেক্ট হৈ আছে টায়াৰটো সৰু হৈ আছে এতিয়া বৰ্তমান সেইটো কোম্পানীয়ে সৰু টায়াৰ দিয়া হ'ল আগৰ কেইখনত মানে ইমান সৰু টায়াৰ নিদিয়ে ডাঙৰ টায়াৰ দি দিয়ে ডাইৰেক্ট 140 ছেকশ্যনৰ টায়াৰ দি দিয়ে আৰু এইফালে আগতোত আছে এইফালে আগৰ টায়াৰটো দি দিছে পুৰা 100 ছেকশ্যনৰ 100 দিছে 100/80/17 কিহৰ কাৰণে কৈ আছোঁ ভিডিঅ'টোত কাৰণ কোনোবাই যদি 2 লাখৰ ভিতৰত NS 200 লয় তেতিয়াহ'লে মানে ল'ব পাৰে বাইকখন ধুনীয়া বেটাৰ বাইক আৰু ইয়াতে মানে 1 নম্বৰত মোৰ পিছৰ টায়াৰটো আৰু ৰিংটো মানে বেয়া পাইছোঁ আৰু আগৰ টায়াৰটো বেয়া পাইছোঁ মানে ইয়াতে চিয়েটৰ টায়াৰ দিছে দিব লাগে MRF আৰু পিছৰ ৰিংটো সৰু দিছে এইটো দুটা ৰিজেক্ট মোৰ বাকী এইটো যিটো সাসপেনশন দিছে এই সাসপেনশনটো ভাল দিছে মানে আগৰ কেইখনত কেনেকুৱা আছিলে সিম্পল দিছিলে খাউতকে খুন্দা এটা লাগিলে মানে বেকা হৈ যায় এতিয়া এইটোত হ'ব নালাগে তেনেকুৱা মানে
আৰু এই চিষ্টেমটো KTM-ত দিয়ে মানে এইটো ডাইৰেক্ট KTM-ৰ বাজাজে কপি কৰিছে এইটো নতুনকৈ বহাইছে ইয়াক তো এই বস্তুটো ভাল লাগিছে মানে এলয়টো এলয় আহিছে সাসপেনশন হাল তো এইটো বস্তু ভাল দিছে তো এই বাইকখনে বঢ়িয়াকৈ 35 পৰা 40 মাইলেজ দি দিব এখন বাইকে NS 200 35 পৰা 40 মাইলেজ দিলে ইয়াতকৈ আৰু একো নালাগে মানে তো ধুনীয়াকৈ মাইলেজটো ধুনীয়া দিয়ে মানে আৰু ফাৰ্ষ্ট আপোনালোকে সিমান মাইলেজ নাপাব 35 পৰা 40 নাপাব এতিয়া বৰ্তমান ফাৰ্ষ্ট সাৰ্ভিসিং হোৱা নাই ন তিনটা সাৰ্ভিসিং যোৱাৰ পিছত 40 মাইলেজ দিব বাকি 32 33 34 এনেকুৱা মানকে দি থাকিব তো যেতিয়া তিনটা সাৰ্ভিসিং পাৰ হ'ব তেতিয়া 40 মান মাইলেজ দিব বাইকখনে আৰু আগৰ হেডলাইটটো চেঞ্জ কৰিছে দেখিছে আগৰফালে দুটা DIL দিছে আৰু লাইটৰ ডিজাইনটো অকমা হলনি কৰি দিছে এইটো চক এইটো অকমান মডিফাইড কৰি মানে ধুনীয়াকৈ ঢাকি কৰি লৈ এটোটো মডিফাইডত আছে আৰু সিগনেল কিটা চেঞ্জ কৰি দিছে ধুনীয়াকৈ RS ৰ যিকিটা সিগনেল এই RS ৰ সিগনেল কিটা বাজাজ NS 200 ত দি দিলে তো এই সিগনেল কিটা ভাল লাগে আৰু যিকিটা আগৰ সিগনেল লাইট আছিল এই ডাঙৰ মানে একদম এটা গৌ চকু নিচিনা মানে এইটো ভাল নালাগে এতিয়া আপোনালোকৰ ধুনীয়াকৈ মাতটো শুনাই দিও বাইকখনৰ কালি ৰাতিটো ডিলাৰে দুই এটা RPM দিয়ে দিছো এতিয়া বঢ়িয়াকৈ আপোনালোকৰ মাতটো শুনাই দিও এই বাইকখনে মোক এক নম্বৰ পাগল কৰিছে মাতটোত মানে মাতটো মই ইমান ভাল পাওঁ আগৰ পাচুৰ্য বাইকখনতো কৈয়ে থাকো যে মাতটো কি ধুনীয়া লাগে তো এই বাইকখনৰ মানে মাতটোৱে সুন্দৰ লাগে আগৰ কিখনেও মানে নোৱাৰে এইটো যিটো মাত এতিয়া বৰ্তমান BS7 ত দি আছে আগৰ BS4 BS6 তো নোৱাৰে মানে এনেকুৱা মাত দিবৰ কাৰণে এতিয়া যিটো মাত দিছে এতিয়া আপোনালোকক ধুনীয়াকৈ চলাই পেলাই টেষ্ট ড্ৰাইভটো দিম চাব মই ঘৰৰ পৰা অনা নাই এইফালে আকাশে কেমেৰা ধৰি দিব নতুন গাড়ী ইমানো হামলা নিদিও মোবিল কিমান আছে কি কথা এতিয়ালৈকে চাব পৰা নাই মোবিল কমিহে আছে নে বেছিহে হৈ আছে সেইটো অকণমান চাই ল'ব আৰু গাইছ এতিয়া বঢ়িয়াকৈ তাৰপৰা আহি গ'লো আহি পেলাই এতিয়া বাইকখনৰ মডিফাইড কেইটামান দিম মানে পিছৰ এইডাল লগাম মানে শিংকেইটা খুলি পেলাই ৰাউণ্ড টাইপ ডিস্কভাৰ কেইখনত যিটো থাকে সেই পাত লগাম আৰু KTM Duke 250 হেণ্ডেল বাৰ পাত লগাম এই পাত দেখিছে এপাত হৈছে KTM Duke 250 হেণ্ডেল বাৰ আৰু এইটো হৈছে তাৰ ৰাইজাৰ সাইজাৰ প্লেট চিলেট গোটেইখিনি আছে এপাত হেণ্ডেল খুলি পেলাই এতিয়া লগাম মানে Duke 250 এপাত হেণ্ডেল তো এতিয়া বঢ়িয়াকৈ এই চেটাৰটোত আহিছে 2500 টকা কিবা এটা ডিছকাউণ্ট হ'ব মই বুলি পেলাই ভিডিঅ'টা দি দিব ডিছকাউণ্ট আৰু এইফালে পিছত লগোৱাডালৰ দাম আহিব পূৰা মানে আপোনালোকক দেখাই আছোঁ বাৰু অলপ পিছতে সেইপাতৰ দাম হ'ব মানে 750 তো বঢ়িয়াকৈ বাইকখনৰ মডিফাইডটো অলপ পিছত দেখাম আপোনালোকক ফাইনেল ভিউটো তো এতিয়া এইকেইটা খুলি কৰি লৈ এপাত ফিট কৰি লওঁ পিছৰডাল লগাই লওঁ তাৰপিছত ইয়াৰে মানে বগা এইকেইডাল চিনকেইডাল যে এইকেইডাল লগাই লওঁ তাৰপিছত পূৰা ফুল লুকছটো দেখাই আছোঁ আপোনালোকক ভিডিঅ'ৰ লগত জড়িত হৈ নহওক আৰু দেখিছে এপাত দেখিছে তো এই দুটা শিং খুলি পেলাই এইটো আহিব ইয়াত এইটো ইয়াত হ'ব মানে এইটো এনেকৈ কৰি তো এইটো ইয়াত হ'ব চেভ হ'ব নেকি তো এইটো ইয়াত ফিট হ'ব পিছতো এই দুডাল খোলা যাব বাকী ইমানখিনিয়ে কাম হ'ব যেতিয়া বাইকখনৰ কাম গোটেইখিনি হৈ গ'ল এইফালে দেখিছে Duke 250 হেণ্ডেল ফিটিং হৈ গ'ল চাওক পূৰা ফিটিং হৈ গ'ল Duke 250 হেণ্ডেল KTM দেখিছে Duke 250 হেণ্ডেল এপাত ফিটিং হৈ গ'ল আৰু পিছৰ পাত কেনেকুৱা লাগিছে আপোনালোকে জনাব এই পাত দেখিছে তো এইটো লুকছ হৈ গ'ল এতিয়া বেক চাইডটো এইটো ক্লাছ বাকী আছে এইখিনি এলয়টোত বিটকেইটা মাৰি দিব লাগে এইফালে এটা আগৰ টায়াৰ এটা সিফালে এটা বাকী হৈ গ'ল চব কাম আৰু গাইজ বঢ়িয়াকৈ বাইকৰ মডিফাইড হৈ গ'ল এতিয়া এইফালে দেখিছে তো এইফালে NS 200 পূৰা ফুল্লি ৰেডি এতিয়া বিটকেইটা মাৰিব এতিয়া আৰু এইফালে পাচুৰ্য আহিব পাচুৰ্য হাই কৰি দিয়া হাই গাইজ অঁ তো বঢ়িয়াকৈ এইফালে মুক্তি ভাই বাইক ৰেডি পূৰা এতিয়া দেখিছে আৰু এইফালে পাচুৰ্যখন
আজি মেলা দি দে তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰি নিশ্চয় জনাব পুনৰ নতুন ভিডিঅ' সৈতে লগ পোৱা প্ৰতিশ্ৰুতি বাই বাই।